ধুবুৰীত অন্ত পৰিল পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা 20টা জিলা পৰিষদ আৰু 128টা আঞ্চলিক পঞ্চায়ত সদস্য পদৰ ফলাফল ঘোষণা কৰে জিলা নিৰ্বাচনী বিষয়াই। 3 দিন ধৰি লেহেমীয়া গতিত চলি থকা ভোট গণনাৰ অন্তত আজি শান্তিপূৰ্ণভাৱে সম্পূৰ্ণ হয় ভোট গণনা। জিলা পৰিষদৰ 20টা পদত কংগ্ৰেছে দখল কৰে 10টা আসন, বিজেপিয়ে দখল কৰে 5খন আসন, AIUDF 3খন, ৰাইজৰ দল 1খন আৰু নিৰ্দলীয় 1খন। 128টা আঞ্চলিক পঞ্চায়ত সদস্য পদত কংগ্ৰেছে দখল কৰে 62টা আসন, বিজেপিয়ে লাভ কৰে 20খন আসন, AIUDF 19খন আসন, অগপৰ 6খন আসন, ৰাইজৰ দল 2খন আসন আৰু অন্যান্য 19টা আসন দখল কৰিবলৈ সক্ষম হয়। নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পাছতে এতিয়া ধুবুৰীৰ বিভিন্ন অঞ্চলত প্ৰাৰ্থীসকলৰ সমৰ্থকৰ মাজত আনন্দ উল্লাস কৰা দেখা গৈছে। ক'ব বিচাৰোঁ যে আমাৰ দল অৰ্থাৎ AIUDFৰ তৰফৰ পৰা আমাক ভোটত জিলা পৰিষদ 10 গাছপৰা জিলা পৰিষদৰ পৰা মনোনীত কৰিছে। সেইকাৰণে আমাৰ দলৰ দলপতি তথা আমাৰ ধুবুৰী সমষ্টিৰ বিধায়ক মহোদয়লৈ কৃতজ্ঞতা যাচিছোঁ। হয়, কথাটোতো সঁচা কৈছে, কাৰণ 2006 চনৰ পৰা ইয়াতে আমাৰ দলৰ হজৰত মৌলানা বদৰুদ্দিন আজমল আল কাছিমি সাহেবৰ নেতৃত্বত যি দল সৃষ্টি হৈছে, আমাৰ দক্ষিণ শালমাৰা সমষ্টিৰ পৰা সৃষ্টি হৈছিল। আজিৰ দিনলৈকে এই চলাফুৰা ZPCত আমাৰ হজৰত মৌলানা বদৰুদ্দিন আজমল আল কাছিমিৰ যিটো নেতৃত্বত দলৰ যিটো ছত্ৰছায়াত আজিলৈকে কোনো ইয়াতে ইলেকশ্যন খেলি নিৰ্বাচিত হ'ব নোৱাৰা হৈছিল জিলা পৰিষদৰ। তো ওপৰৰ আল্লাহৰ ইচ্ছা, এইবাৰ প্ৰথমবাৰ ওপৰৰ আল্লাহৰ ইচ্ছা আৰু মানুহৰ দয়াত ৰাইজৰ মোৰ সঁহাৰি দিছিলে, ৰাইজে মোক ভোট দিলে। সেইকাৰণে আল্লাহ তালাৰ হুকুম হৈছিল মোক এইবাৰ চলাফুৰা ZPCত জয়লাভ। আনন্দিত। বৰ্তমান 11 নং ঝগৰাপাট জিলা পৰিষদ সমষ্টিৰ পৰা মোক সমূহ ৰাইজে আমাৰ জিলা পৰিষদৰ অন্তৰ্গত সমূহ ৰাইজ তথা ভোটাৰে আশীৰ্বাদ দিয়াৰ কাৰণে আপোনালোকৰ চেনেলৰ জৰিয়তে মই তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ, আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, সমূহ ৰাইজলৈ মই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। মই বৰ্তমান AIUDFৰ প্ৰাৰ্থীজনক পৰাস্ত কৰি জয়ী হোৱাৰ কাৰণে মই নথৈ আনন্দিত। আপোনালোকৰ চেনেলতে এইখিনি মেছেজ দিবলৈ বিচাৰিছোঁ যে মোক যিমান সহানুভূতিশীল ব্যক্তিয়ে মোক ভোট প্ৰদান কৰিছে তেওঁলোকৰ প্ৰতি মোৰ গোটেই জীৱন শ্ৰদ্ধা থাকিব। প্ৰথমে আপোনালোকৰ মিডিয়াৰ চবকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু মোৰ প্ৰথম হ'ব এইবাৰ মানে আপনি কোন দলৰ পৰা কোনটো পদৰ পৰা কোনটো জায়গাৰ পৰা থিয় হৈছে? মই মহামায়া জিলা পৰিষদ সমষ্টিৰ পৰা ৰাইজৰ দলত প্ৰাৰ্থী হিচাপে থিয় দিছিলোঁ আৰু ৰাইজে হিচাপে মোক ভোট দিছিলে। জিলা পৰিষদৰ প্ৰাৰ্থী? জিলা পৰিষদৰ প্ৰাৰ্থী হ'ব। হয়, মই এইবাৰ মটিচৰ জিলা পৰিষদৰ দ্বিতীয়বাৰৰ কাৰণে মই দলে মনোনীত কৰিছে, টিকট দিছে, কিন্তু ৰাইজে যিটো সঁহাৰি দিছে, মোক ৰাইজে যিটো জনমত দেখুৱালে আৰু ইমান ভোটত জয়লাভ কৰিলে, তাৰ কাৰণে মই মটিচৰ জিলা পৰিষদ ৰাইজ তথা ভোটাৰক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰায় 6,000।